পল্টন বজাৰৰ বিপৰীত চুৰি কৰি মধ্যপ্ৰদেশত আত্মগোপন কৰ্মচাৰীৰ ৰূপত বিপণীৰ পৰা চুৰি বহু লেপটপ চুৰি সামগ্ৰীসহ বহিৰাজ্যৰ চোৰক গ্ৰেপ্তাৰ পল্টন বজাৰ থানাৰ ভিতৰৰ দৃশ্য এয়া টেবুলত শাৰী শাৰীকৈ সজাই থোৱা আছে এইসমূহ লেপটপ কিন্তু এইসমূহ লেপটপ বিক্ৰীৰ বাবে নহয় এইসমূহ লেপটপ উদ্ধাৰ কৰিছে মধ্যপ্ৰদেশৰ এইটো চুৰৰ পৰা এইটো মধ্যপ্ৰদেশৰ সন্দীপ দাদিয়া পল্টন বজাৰৰ টেকনো পইণ্ট ইলেক্ট্ৰনিক বিপণীৰ কৰ্মচাৰী আছিল সন্দীপ কিন্তু কৰ্মচাৰীৰ বেশত থকা সন্দীপে সুযোগ বুজি চুৰি কৰিছিল 16টাকৈ লেপটপ 3টা মনিটৰ আৰু বিভিন্ন সামগ্ৰী অৱশেষত গৰাকীৰ এজাহাৰৰ ভিত্তিত মধ্যপ্ৰদেশৰ পৰা চুৰি সামগ্ৰীসহ পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্দীপক যিজন সাসপেক্ট এই মধ্যপ্ৰদেশত আছে ধৰ ডিষ্ট্ৰিক্টত এই সূত্ৰে আয়োগ তাতে পঠাই দিয়া হ'ল আৰু তাৰ পৰা আয়োগে লোকেল পুলিচৰ সহায়ত গোটেই যিবোৰ মানে লেপটপ আৰু মনিটৰ চুৰি হৈছিলে সব ৰিকভাৰ কৰিবলৈ সক্ষম হয় আৰু 21 কৰায়ত্ব কৰিবলৈ সক্ষম হয় ধৃত সন্দীপৰ ভাষ্য 3 মাহ ধৰি দৰমহা আদায় নিদিয়াৰ বাবে লৈ গৈছিল সামগ্ৰীখিনি ডুপ্লিকেট চাবি তৈয়াৰ কৰি বিপণীখনৰ পৰা চুৰি কৰিছিল সামগ্ৰীখিনি এইটো আমি তদন্ত কৰিম পইচা পাব আছে না না সেইটো বেলেগ কথা কিন্তু ক্ৰাইমটো কৰিছে ক্ৰাইমটো কৰিবলৈ আমাৰ ডিটেকশ্যনটো খুবেই ভাল হৈছে পুৰণা ষ্টাফ বুলি কৈছিলে আৰু বিশ্বাসত লৈছিলে গোটেই কাণ্ডটো অকলে কৰা বুলি কৈছে আমি তদন্ত কৰি আছোঁ আৰু কোনোবা যদি থাকে আমি অতি শীঘ্ৰে আমি এইটো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম কৰ্মচাৰীৰ ৰূপত থাকি সুযোগ বুজি এনেদৰে চুৰি কাৰ্যত লিপ্ত হৈছিল সন্দীপ দাদিয়া ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰজ্যোতি লহকৰৰ সৈতে গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।